তোক এনকে দিলি নহ'ব সলাই দি খাম সলাই দি কেনাই ঘূৰি মজা না আছে না ঘৰতে পইচা পাতি মিলি যায় বঢ়িয়াকৈ ওলাই যাম বঢ়িয়াকৈ কেতিয়াবা ৰাইড উলবি আমাৰ লগত কিন্তু আৰাম পাই খান উলবি কাৰণ ৰাইড কাৰণে ভাল নহয় একদম তো হে গাইজ গুড মৰ্ণিং আৰু বাপৰে বাপ ৰাতিপুৱাই পুৱা উঠলো 7:30 বজাতে কি ৰ'দ দিছে আপোনালোকে চাওকচোন বাপৰে বাপ ই সঁচাই পাগলাই হৈছে আমি চাওকচোন মানে উমিদ হৈছে মানে আৰু এফালে বাবু কি বিচি আছে বঢ়িয়া বঢ়িয়া কিবা এটা কৰিম আজি বাপৰে বাপ তো আমি ভাবলো কি আজি এনেই ঘৰত থকাতকৈ বৰা আহিব নেকি কিয় আপোনালোকেও চাই ভাল পাব ব্লগটো বৰা বোৱা ব্লগ গতিকে তাৰ কাৰণে আমাৰ বৰা হ'ব লগা হ'লে আমি টোপ আনিব লাগিল এতিয়া টোপ ক'ত পাওঁ টোপৰ কাৰণে আপোনাৰ ক'ৰবাত বল্লু চল্লু আছে নেকি বিচৰি যাওঁ না কি হ'ব ক'ৰবাত বল্লু চল্লু আছে ক'ত আছে তো আমি বৰ্তমান আহি আছোঁ লগতে গিলাখান আপোনাৰ দাণ্ডি চাণ্ডি লৈ আছোঁ ক'ত বল্লু আছে কি আছে আহি পাই গেলো আমি জাগা ইখান কিন্তু মই বল্লু পাৰব নোৱাৰো একদম বহুত বেছি ভয় লাগে আৰু কোন বল্লু কোনি পাৰব এতিয়া তো পাৰবে জানা না হা আমাৰ এইগিলা খাতাৰনাক চলি আছে কিন্তু একদম মানে কিবা বাঘৰ তেল খাই পেলাই জন্ম হোৱা চলি ৰ মই দূৰত যাওঁ বাঘৰ তেল খাই পেলাই জন্ম হোৱা চলি গাই মানে সেইকাৰণে বল্লু চল্লু পাৰবে কেনেকৈ ভয় কৰা নাই দেখা নাই পাৰ কৰাই নাই দেখোন যাবা নোৱাৰা একদম লাল কৰি থৈ দিব বাপৰে বাপ বল্লু পাব দুখন বল্লু আছিল আহামটো তোক নাই তো এতিয়া আমাৰ আটাই কাম হ'ব আটা নহয় বা কিবা মাৰিম বলক কাম নাই তেৰি কি ভাবছিলোঁ বল্লুখন ধুনীয়াকৈ পাৰিম মাছ কেইটামান পাম এক পুৰা খাম পুৰি খোৱাত ধান্দাতে বল্লুৱেই নহয় গ'ল তো মইতো বল্লু চল্লু নাপালোঁ যিখিনি বল্লু পালোঁ তাকো টোপ চুপ নাই আৰু আমাৰ ফালে ভাই আছে ভাইবোৰ বৰা চৰা লৈছে একদম বঢ়িয়াকৈ ক'ত যাবা বৰা হ'ব আমিও যাম আটাই দিব মাছ ধৰব না পুঠি মাছ আহে সঁচাই নে আৰু মাদাৰে আমাৰ কি কৰিছিলে আমাৰ হা বঢ়িয়া গোসাই ঘৰ আমি এতিয়া যাওঁ মই 28টা মাৰিলো অলপ তই জানো তই বঢ়িয়াকৈ মোৰ 28টা মাৰিলো পুঠি মাছ ধৰে বোলে পুঠি মাছ যদি ধৰে কথাই নাই দুটা পুঠি হ'লি হ'ল তো গাইছ আমি বঢ়িয়াকৈ বৰফি চৰফি ৰৈ ৰেডি এইগিলা দেখা পাইছোঁ টোপ চুপ লৈ আৰু এফালে আমাৰ বাবুহঁত বলা একদম মজাকৈ আমি একদম যাই আছোঁ ইয়াততো আনছোঁ ৰ আমিও গুচাওঁ একবাৰ পালোঁ নাপলি নাই একদম 28টা লৈছোঁ এইটো বৰা জয় শ্ৰীৰাম কি জয় হওক এটা মাছ আহি যা মাছ চাছ নাই টোপে হ'ল কি গ'ল এই টোপে তালকে দি আহ তো আজি সদ্যন্দা ৰাতিপুৱা 6টাতে উঠছি ৰাতিপুৱালে তাৰ খুন্তিয়ে নাই পুৱা উঠি মাছ বল্লু খান গেলা একো নহ'ল কচম চাই গাইছ মই কৈছোঁ না মোটামুটি 1.5 ঘণ্টামান হ'ল নেকি এনেকৈ আছোঁ কুকুৰে ঘূৰাই দি এটা মাছো পোৱা নাই তাক গেলি ধেই এতিয়া জীৱন হৈ গৈছে চালা ক'ত বুবা আছোঁ একচোন লেগ মেটকাৰ মাজত এটাতো মাছ এটা এতিয়া এটা কথাও ৰকচোন গাইছ বল্লু খানেদি বুলি দুই মাছ পালোঁ আটাতো কোনে খায়নো মানুহে নাখায় আজিকালি আটা দে হয়তো বৌৰ বচোন যদি পাওঁ আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ ধুচি দেখিছেনে আপোনালোকে ফাইনেলি আৰু আচলতে তোক নালগেতো তই এতিয়া যাবি শুন তই আইতেৰে মায়েৰে পেহেৰে যোন আছে তোতকৈ ডাঙৰ চবকে গেই তোক নালগে তই এতিয়া ঠিকে আছে বাৰু আৰু তোক এই যাই পেনি চাচোন বাপৰে বাপ টেপৰা পৰা হ'ব পাৰে জাপ দেখিছে না তাৰ দিম মাছ পালোঁ বাৰু আৰু ষ্টাৰ্ট কৰিছোঁ ইয়াতে বোৱা বেলেগ এখানি লোকেশ্যনত আছোঁ তাতে চাওঁ কিবা পাওঁ নেকি তো গাইজ তেতিয়াৰ পৰা ৰখি আছোঁ এতিয়া গেলি এটা মাছো অহা নাই ৰ'ব এতিয়া ৰখি আছোঁ বন্দা ৰখা দি মাছ আহিব বুলি তেতিয়াৰ পৰা দেখোন ইয়াতে এটা মাছে ধৰিলে ধৰি ধৰছি এই চাওক দেখছি না এইটো অৱশ্যে সেইটোতকৈ অলপ ডাঙৰ গতিকে আপোনালোকে দেখা পাইছে না আজি ইয়াক সলাই দি খাম ইয়াতক এনকে দিলি নহ'ব সলাই দি খাম পুৰি খোৱাৰ মজাই বেলেগ ফাইনেলি আমাৰ 3টা মাছ হৈ গ'ল আপোনালোকক একবাৰ মই দেখাই আছোঁ চাব পাৰে আপোনালোকে এই 3টা মাছ হৈ গ'ল আপোনালোকক একবাৰ ভালকৈ দেখাই দিছোঁ চাওক মানে এক পূৰা হৈছে আৰু ধুনীয়াকৈ আৰু আমি এতিয়া বৰ্তমান গাছ আমি আপোনালোকক এতিয়া আমি বৰা নোবাওঁ কোনোবা গা চা ধুওঁ গুঞ্চি গোটাই গা চা একদম গোটাই তো ফাইনেলি আমাৰ মাছ হৈ গ'ল আৰু মাছ আছে বাবুৰ তাতে ঐ মোৰ মাছ দি গাইছ কষ্ট কৰি বৰা বহি থলোঁ মই মাছ ওপৰতে
ভাজা চাউল খাবা আছি তো মই মাছকেইটা আনি ফাইনেলি ঘৰ আহি পালো ঘৰ অ ভাই কটাই আহি ক'ত আছে বিষ্ণু ৰ'ব অ ভাই হে মাছ পাইছো তিনটা বঢ়িয়া একদম বাষ্পে নাংগে ডাইৰেক্ট গেছত দিবি ফুলৰ একডাল দি পেলাই পুৰি কিনে খালি হ'ল মজা না খাই যাবা দি আপুনি অ বঢ়িয়া একো দিবি একদম বঢ়িয়াকে এতিয়া মই গা চা ধুই লওঁ গাইছ বঢ়িয়াকে গা চা ধুই উঠিলোঁ একদম মাছ চাছ মাৰি আহি একদম মজা একদম তো গাইছ এতিয়া মই যাম লগৰ ছোৱালী এটাৰ তাতে যায় তাৰপিছত মই যাম আপোনালোকে চিনিয়ে পায় বহুত বেছি ভাল পায় সেই মানুহটোৰ ঘৰত মানে আমাৰ ঘৰৰ কাষতে যিহেতু জাষ্ট এনে একবাৰ ফুৰিব যাওঁ তাক বহুত দিন লগ কৰা নাই তো কাৰ তাতে যাম কি কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়া গম পাব মানে মই কাৰ তাকে যাই আছোঁ তো বলক তো ফাইনেলি আমি বেতালহঁতৰ ঘৰ আহি পালো গাড়ীখন দেখা পাইছো কিন্তু মানুহখন নাই মানুহ বা ক'ত গেছি কেইটা ক'ৰবাত আছে এই ব্ৰহ্মপুত্ৰখন থৈ দিছি ইয়াতে ক'ৰবাত কিবা তো আহি পালো বেতালৰ ঘৰ আৰু এইটো আমাৰ খুৰী দেখা পাই থাকে ভিডিঅ'ত জমনি ভিডিঅ'ত দিলা কেনে খুৰী মজা না আছে না ঘৰতে তো এইবাৰ যাওঁ আহকচোন নিচাও কি বেয়া কৰি আছে চাই আহোঁ ফাইনেলি আমি আহি পালো একদম চিধা বেতালৰ ঘৰ ঔ কেনা খবৰ আৰু বেতাল আছে ইয়াতে টিভি চাই একদম মজা কি চাই আছে খেলা আপোনালোকে দেখাব লাগে এইটো হৈছে বেতালৰ ৰুম বঢ়িয়া একদম মজা লাগছে ছেটআপটো লাইট চাইট লগাইছে ইয়াতে টিভি এইফালে ভাল লাগছে আৰু মনটো ভাল লাগছে এই বস্তুটো কিবা হেৰি নেকি PVC বা পানী উঠি থাকে যিহেতু আমাৰ সেইকাৰণে এনে কৰি লৈছো বাকী একেখন বল ঠিক আছে একেখন বল কৰা নাছিল পাছত লৈ ভাবিলো যদি পইচা পাতি তহঁতৰ কিমান পানী বেছি পানী তাতকৈ কম আছিল বেটাৰ নিখু কিমান মান এইবাৰ আমাক লৈছে না যোৱাবাৰ উঠিছিল ফাৰ্ষ্ট বানপানী উঠিছিল বাকী এটা কিবা কৈ দে বাকী কি ক'ম তই নতুনকৈ চেনেল খুলিছা কেতিয়াবা ৰাইজৰ বি আমাৰ লগত মানে এনা ভাল আৰু কাষতে ঘূৰি থাকিলে পৃথিৱী হ'ব কঁকাল বি হ'ব বহুত দিন একদিন পাৰবি একদিন যাব 700 কিলোমিটাৰ তই ইয়াৰ পৰা ডিব্ৰুগড় যাব পাৰবি কিন্তু তাৰ আগত যাব নোৱাৰা সিহঁতে আমাৰ ৰাইজ গেলে ক'ৰবাত 3000 কিলোমিটাৰ 2000 কিলোমিটাৰ ইমান দূৰ আৰু ভাবিলে অসম্ভৱ কথা হয় পইচা পাতি মিলি যায় বঢ়িয়াকৈ ওলাই যাম বঢ়িয়াকৈ তো চাই থাকক আপোনালোকে আৰু বহুত কিবা কিবি দেখি আছো আপোনালোকক মোৰ এনাই মই আইডিয়া লাগছিল সঁচাই মিছা মই ক'ব নোৱাৰো তই মিছা ক'ব পাৰা সিমান এটা সহজ নাই নেকি